গোলকগঞ্জত অগপ বিজেপিৰ নেতা কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা আঞ্চলিক পঞ্চায়ত গঠনক লৈ দুটা দলৰ নেতা কৰ্মীসকলৰ মাজত সংঘাতৰ সূত্ৰপাত ঘটে অগপৰ প্ৰক্ষেপিত প্ৰাৰ্থী আছিল পম্পী ৰায় আনহাতে বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী আছিল ইটি ৰায় বিষয়ত ওৰিয়াউৰিৰ মাজতে দুটা পক্ষৰ মাজত কাজিয়াৰ সৃষ্টি হয় ঘটনাৰ সময়ত উপস্থিত আছিল প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ গোলকগঞ্জ সমষ্টিৰ অগপ নেতা অশোক কুমাৰ প্ৰধানীৰ পুত্ৰক প্ৰহাৰ কৰা হয় প্ৰধানীৰ পুত্ৰ উজ্জ্বল কুমাৰ প্ৰধানীক বিজেপি কৰ্মীও প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই সমগ্ৰ ঘটনাটোক লৈ গোলকগঞ্জত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পাছত আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণ কৰা হয় পৰিস্থিতি আগন্তুক ২৬ৰ নিৰ্বাচনক লৈ ইতিমধ্যে অগপ দলৰ ভিতৰ চোৰাত কিছু খামখেয়ালিৰ সৃষ্টি হৈছে মনোমালিন্যৰ সৃষ্টি হৈছে অগপৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছে অসন্তুষ্টি প্ৰকাশ কৰিছে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে তাৰ মাজতে আজি দেখিবলৈ পোৱা গৈছে যে অগপ আৰু বিজেপি সমৰ্থক তথা নেতাকৰ্মীৰ মাজত প্ৰচণ্ড আজি সংঘাতৰ সৃষ্টি হৈছে এই দৃশ্যটো হৈছে গোলকগঞ্জত অগপ আৰু বিজেপি নেতাকৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা উল্লেখযোগ্য যে আঞ্চলিক পঞ্চায়ত গঠনক লৈ দুই দলৰ নেতাকৰ্মীৰ মাজত সংঘাতৰ সূত্ৰপাত ঘটে অগপৰ প্ৰক্ষেপিত প্ৰাৰ্থী আছিল পম্পী ৰায় আনহাতে বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী আছিল ইটি ৰায় আৰু এই বিষয়টোক লৈ ওৰিয়াউৰিৰ সৃষ্টি হৈছিল দুটা পক্ষৰ মাজত তাৰ পাছতে সংঘাতৰ সূত্ৰপাত হয় উল্লেখযোগ্য যে ঘটনাটোৰ সময়ত তাত উপস্থিত আছিল প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ গোলকগঞ্জ সমষ্টিৰ অগপ নেতা অশোক কুমাৰ প্ৰধানীৰ পুত্ৰক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হয় প্ৰধানীৰ পুত্ৰ উজ্জ্বল কুমাৰ প্ৰধানীক বিজেপি কৰ্মীয়ে প্ৰহাৰৰ অভিযোগ উত্থাপন হৈছে ঘটনাটোক লৈ গোলকগঞ্জত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পাছত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিবলগীয়া হয় পৰিস্থিতি তাতে লাগি থকা অপাৰেশ্যন স্কুলত মোৰ স্কুল ৰিপেয়াৰিঙৰ কাম চলি আছিল মই তাত উপস্থিত আছিলোঁ আৰু গোলকগঞ্জ মিউনিচিপালিটিৰ কিবা এটা টেণ্ডাৰৰ কাম ওলাইছিল ৩০ তাৰিখে এটা টেণ্ডাৰ আছে কাৰণে মই CDC অফিচত গৈছিলোঁ তো সেই পৰিপ্ৰেক্ষিতত মোৰ দেউতা অসম গণ পৰিষদৰ লগত জড়িত আৰু অসম গণ পৰিষদ গোলকগঞ্জ সমিতিৰ সভাপতি তাত মই উপস্থিত আছিলোঁ কিন্তু এটা দুৰ্ভাগ্যজনক বিষয় যে আমাৰ গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়াই মই ৰাজনীতিৰ লগত জড়িত নহয় যদিও দেউতাৰ ওপৰত ফটক তুলিবলৈ মোৰ ওপৰত আক্ৰমণ কৰে তেখেতৰ ভেৰণীয়া গুণ্ডাৰ দ্বাৰাই তো বহুত দুৰ্ভাগ্যজনক আমি এনেকুৱা ধৰণৰ মেণ্টেলিটি আমি তেখেতৰ পৰা বিচৰা নাছিলোঁ আৰু বহুত দুৰ্ভাগ্যজনক আমি সিহঁতক আৰু অশ্বিনী চৰকাৰ ডাঙৰীয়াই নিজে মোক গতা মাৰি CDC অফিচৰ পৰা উলিয়াই দিয়ে তো তাৰ ভিডিঅ' ফুটেজ আপোনালোকে যদি মিডিয়া যদি বিচাৰে CDC প্ৰশাসনৰ পৰা সিহঁতে মোকলাই দিব যদি আপোনালোকে এইটো কৰে আমাৰ ৰাইজৰ কাৰণে ভাল হয় বস্তুটো ইপিনে গাঁও পঞ্চায়ত গঠনক লৈ ৰূপহীহাটৰ শিঙিমাৰীটো হিংসা দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে দুখনকৈ বাহন দৃশ্যমে দেখুৱাইছোঁ দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছে দুগৰাকী মহিলাও শিঙিমাৰী উন্নয়ন খণ্ডলৈ আহি থকা ৱাৰ্ড সদস্যৰ বাহনত আক্ৰমণ কৰিলে দুৰ্বৃত্তই সভাপতি নিৰ্বাচিত কৰিবলৈ আঞ্জুমা খাতুনে লগত আনিছিল ৬গৰাকীকৈ ৱাৰ্ড সদস্যক অসম গণ পৰিষদ দলৰ নেত্ৰী হৈছে আঞ্জুমা খাতুন আৰু এইদৰে আহি থাকোঁতে আদবাটতে আঞ্জুমাৰ বাহনত আক্ৰমণ কৰিলে দুৰ্বৃত্তৰ দলটোৱে যি দৃশ্য বন্দী হৈছে কেমেৰাত আঞ্জুমাৰ মোবাইলৰ কেমেৰাত বন্দী হৈছে দুৰ্বৃত্তৰ আক্ৰমণৰ দৃশ্য জিউমাৰী গাঁও পঞ্চায়ত গঠনৰ বাবে আহি আছিল সদস্যসকল মজিবুৰ ৰহমান নামৰ লোকজনৰ নেতৃত্বতে ১৫জনীয়া দলে আক্ৰমণ কৰে দুয়োখন বাহনৰ ওপৰত গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচন কৰিবৰ বাবে এই দলটো আহি আছিল ৱাৰ্ড সদস্যসকল আহি থকা অৱস্থাতে আক্ৰমণ কৰিলে দুৰ্বৃত্তৰ এটা দলে দুয়োখন বাহনৰ ওপৰত আক্ৰমণ কৰা হ'ল এফালৰ পৰা ভাঙি দিয়া হ'ল এই দুয়োখন বাহনৰ গ্লাছসমূহ জিউমাৰী গাঁও পঞ্চায়ত গঠনৰ বাবে সদস্যসকল আহি থকাৰ সময়তে আজি এই দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে মজিবুৰ ৰহমান নামৰ লোকজনৰ নেতৃত্বতে ১৫জনীয়া এই দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ কৰিলে বাহন দুখনৰ ওপৰত দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে দুখনকৈ বাহন দুৰ্বৃত্তৰ আক্ৰমণত দুগৰাকী মহিলা আঘাতপ্ৰাপ্ত হৈছে আমাৰ এজিপিৰ আপোনাৰ প্ৰেচিডেণ্ট হ'বৰ কাৰণে আমি ৬টা মেম্বাৰ লৈ পেলাই আহি আছিলোঁ আহাৰ অৱস্থাত আমাৰ আগৰ পৰাই আমাৰ মেম্বাৰখিনিক ভাবুকি দি আছিলে যে তেওঁলোকে আহিলে ইয়াৰ পৰা কিডনেপ কৰিব গুলিয়াই হত্যা কৰিব এনেকৈ ভাবুকি দি আছিলে ভাবুকি দিয়াৰ ফলত তেওঁলোকে
তেওঁলোকক কৈছোঁ মই যিহেতু চামগুৰি সভানেত্ৰী হয়, মহিলা 5 গৰাকী মেম্বাৰ মই লৈ আহিব লাগিব, যিহেতু মই মহিলাৰ সভানেত্ৰী হয়। আৰু মই লৈ আহি থকাৰ অৱস্থাত মানে ৰূপহীত তেওঁলোকে আপোনাৰ অৰুণাৰ পৰা তেওঁলোকে ৰূপহীলৈকে তেওঁলোকে হেৰি কৰিছে। পিছত আমি ৰাস্তা চেঞ্জ কৰি পেলাই আমি চামগুৰি হৈ আমি ঘূৰি পেলাই আপোনাৰ অহাৰ লগে লগে বিজেপিৰ অফিচৰ সন্মুখত মজিবুৰৰ গুণ্ডা বাহিনী গোটেইখিনি ল'ৰাকে মই চিনি পাওঁ, যিহেতু আজি 20 বছৰ ধৰি অসম গণ পৰিষদ দলৰ পৰা মই ইয়াতে ৰাজনীতি কৰি আছোঁ। মই 3বাৰকৈ জিলা পৰিষদ ইয়াত খেলিছোঁ। মই প্ৰত্যেকজন মানুহকে মই চিনি পাওঁ, চিনাক্তমুখী হয় তেওঁলোক। আজি আমাৰ এজিপিৰ প্ৰেচিডেণ্টবিলাক হৈ আছে, প্ৰত্যেকটো জিপিতে চামগুৰিত আপোনাৰ 7-8টা অলৰেডি প্ৰেচিডেণ্ট হৈ গ'ল। এজিপি বিজেপিৰ মাজতে সংঘাত হৈছে। এইটো মজিবুৰে গুণ্ডা বাহিনী আছে আপোনাৰ, আৰু আমাৰ জেউমাৰী জিপিত আপোনাৰ যিটো এগেইনষ্ট পাৰ্টি 4জনীয়া যিটো আপোনাৰ কংগ্ৰেছী মানুহ, সিহঁতে কিন্তু বিজেপি মানুহ নহয়। বিজেপি মানুহ হ'লে আমি এৰি দিলোহেঁতেন। কংগ্ৰেছী মানুহক বিজেপিক সজাই পেলাই সিহঁতে প্ৰেচিডেণ্ট বিচাৰিছে। মানে আছে আপোনাৰ অসম গণ পৰিষদ দলৰ মানুহখিনিক আপোনাৰ জোৰ জবস্তি গুণ্ডা বাহিনী দি পেলাই আপোনাক মাৰপিট কৰাই আছে, গাড়ী ঘোঁৰা ভাঙি আছে। এই চাওক মোৰ ছোৱালীজনীৰ অৱস্থা কি কৰিছে, আইফোনটো লৈ গ'ল, এইটো মোৰ মোবাইলটো ভাঙিলে, মোৰ মিষ্টাৰৰ ক'লৈ গ'ল আমাৰ এখেত, মোৰ মিষ্টাৰ গাড়ী মোৰ গাড়ী ভাঙিছে। হয় না, মোৰ খালী আছিলো, আমি 3জনে আছিলো। মই মাক জীয়েক বাপেক আমি 3জনে আছিলো, কোনো নাছিলে মোৰ, মই অকলে আছিলো। পূৰ্ব ৰাখেছ এইটো পূৰ্ব ৰাখেছ মানে কি আমাৰ এজিপি মেম্বাৰ সিহঁতে হ'ব নিদিয়ে। ৱাৰ্ড মেম্বাৰৰ গাড়ী পিছত আছিলে, মোৰ গাড়ী আগত আছিলে, মোকে কৰিছে। সিহঁতে গাড়ী চেঞ্জ কৰি বেলেগ ৰাস্তা দি সোমাই গ'ল, অকলে মোৰ গাড়ীতে কৰি। ঘটনাটো হৈছিল আমি জিউমাৰী গাঁও পঞ্চায়তৰ সভাপতি পদৰ কাৰণে 6জন মেম্বাৰ লৈ আমি শিঙিমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আহিব খুজিছিলোঁ। আমি যিহেতু জিউমাৰী হৈ গুণাবাৰী হৈ আহিব লাগিছিল, কিন্তু আমি এটা মোবাইল ফোনত গম পালোঁ যে কিছুমান শত্ৰুৱে ইয়াত বহি আছে আমাক এটেক কৰিবলৈ। পিছে আমি লৰিমিক হৈ শিঙিমাৰী হৈ শিঙিমাৰী উন্নয়ন খণ্ডত আহিব বিচাৰিছিলোঁ। উন্নয়ন খণ্ডৰ পৰা অলপ দূৰত পাওঁতে ধৰক 500 মিটাৰমান দূৰত মজিবুৰৰ কিছুমান গুণ্ডা বাহিনীয়ে আমাক মানে গাড়ীত আটকাই গাড়ী চাৰি ভাঙে আৰু মহিলা ৱাৰ্ড সদস্যসকলক আক্ৰমণ কৰিব খুজিছিল আৰু 2-1জনৰ অলপ আঘাত হৈছেও। এই মজিবুৰ গুণ্ডা বাহিনীয়ে বহুত দিন আগৰ পৰাই আমাৰ ওপৰত মানে অত্যাচাৰ চলাই আছে। তেওঁ বিভিন্ন আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।